কৰিছোঁ। আৰু ইয়ালৈ আহিলে জুবিন দাৰ ফটো এখন লগাই থোৱা আছে, লগতে আপোনাৰ আছে। খুব ভাল লাগিলে আমাৰ মনটো আৰু অতিকে ভাল লাগিছে যে আপোনাৰ ছাৰক তেখেতক লগ পালোঁ আৰু আমাৰ কেশৱদাকো দেখা পালোঁ, বিভিন্নজনক দেখা পালোঁ আৰু ৰাইজ জনগণ সকলোকে ভাল লাগিলে মোৰ। আৰু প্ৰত্যেকজন আহি ভাল লাগিলে, প্ৰত্যেকটো স্থানত আহি ভাল লাগিলে। আৰু আপোনাৰ আহোঁ মাজে মাজে যেতিয়া মোৰ অফ টাইম থাকে তেতিয়া মই আহি থাকোঁ আৰু আপোনাৰ বেয়া নালাগে, খুবেই ভাল লাগে। গতিকে সকলো মানুহক লগ পাওঁ যেতিয়া খুব ভালেই লাগিব। গতিকে আমি আহি পেলাই এইখিনিয়ে পালোঁহি, পাই পেলাই আপোনাৰ আমাৰ ভাল লগা দৃশ্যখিনি আমি আপোনালোকক কেমেৰাত বন্দী কৰি যোনটো আপোনাৰ আমাৰ ইউটিউব চেনেল বা তাত দিওঁ আপোনালোকক জনাৰ্দন বৰা, তাত আপোনাৰ চাব আৰু আপোনালোকে লাইক মানে আপোনাৰ আগবঢ়াই দিব বুলি আমি আশা কৰিলোঁ। আৰু আপোনাৰ মই ভিডিঅ' প্ৰস্তুত আপোনাৰ এইখিনিয়ে কৰিছোঁ বৰ্তমান এতিয়ালৈকে, পিছৰ পৰ্যায়ত যেতিয়া আমি কৰিম বাৰু, পিছত আমি হেৰি কৰিম, সংযোজন কৰিম। গতিকে আমাৰ এইখিনিতে আমাৰ এইখিনি ভাল লাগিছে, পৰিৱেশটো ভাল লাগিছে। গতিকে আপোনালোকে যদি চাই থাকে এইটো জেগালৈ আহিব। আৰু এইখিনি আপোনাৰ যোনটো আমাৰ আৰু ছাত্ৰ সন্থা অফিচটো আছে, লগতে আমাৰ যোনখন আপোনাৰ পাৰ্কখন, এখন ভাল লগা পাৰ্কখন আছে আমাৰ, মানে আপোনাৰ শ্বহীদ বেদী তেখেতে শ্বহীদ জেগা আৰু নৰনাৰায়ণ মহন্ত আৰু এই পাৰ্কখন আপোনাৰ যোনটো বনাই থোৱা আছে ছাত্ৰ সন্থাৰ ফালৰ পৰা। গতিকে আপোনালোকে চাব আৰু আহিব পাৰিব ইয়ালৈ, ভাল এটা দৃশ্য। আৰু ইয়াতে পাইন গছ আছে, আপোনাৰ বটল পাম্প আছে, খুব ভাল লাগে মানে আপোনাৰ বহুত বঢ়িয়া লাগে জেগাটো, নাইচ প্লেচ। আৰু আপোনাৰ কলিয়াবৰ কলেজৰ ওচৰতে ৰাস্তাটো আপোনাৰ জেগাটো, গতিকে খুব ভাল লাগে। আৰু আমি আহিলোঁ ইয়ালৈ, চালোঁ, ভাল লাগিলে, অতিকৈ ভাল লাগিলে। গতিকে বিভিন্নজন আহিব, তাৰে আমি আশা কৰিলোঁ আপোনালোকৰ পৰা, আৰু বিভিন্নজন মানুহ আহি আছে। গতিকে আপোনাৰ এইখিনিয়ে কথা মোৰ। আৰু আপোনাৰ পিছত যেতিয়া আপোনাৰ মোৰ ভিডিঅ'টো প্ৰস্তুত কৰিম বা পিছত কাৰোবাক লগ পাম, তেতিয়া আমি আকৌ ভিডিঅ' কৰিম বাৰু। এতিয়া বৰ্তমান আমি এইখিনিয়ে কৰিছোঁ বৰ্তমান, আৰু কৰি পেলাই আমি এতিয়া দেখুৱাইছোঁ। ধন্যবাদ বাৰু। দাদাজনো আহিছে, দাদাজনৰ নামটো আপোনাৰ তেখেতে নিজেই ক'ব, আৰু তেখেতে কি উপলক্ষে আহিলে তেখেতে ক'ব। কওক। প্ৰত্যেকটো নিশ্চয় যাতে শক্তিশালী হয়। হ'ব বাৰু দিয়ক। ৰাইজৰ কাম কৰি থাকে তেখেতে, ৰাইজৰ সহায় সহযোগিতা আগবঢ়াই থাকে। তাৰ কাৰণে আমিও ভাল পাইছোঁ তেখেতক, আৰু কলিয়াবৰ বিধায়ক তেখেতক আমি শলাগৰ শৰাই আগবঢ়াইছোঁ। ৰাইজৰ কামে কৰি এনেকৈ আগবাঢ়ি যাওঁ। তেখেত আমাৰ কলিয়াবৰ মন্ত্ৰী বিশেষ মহোদয়, আৰু আপোনাৰ তেখেতে বিভিন্ন কাম কৰিছে আগতে, আৰু কৰি যাওক, আৰু দেশৰ কাৰণে তেখেতে যোনখিনি কৰি যাওক ৰাইজৰ কাৰণে। কেশৱদাৰ ওচৰত আমি বাৰু নাযাওঁ, বৰ্তমান তেখেতে কৰ্মত নিয়োগ হৈ আছে, হোৱাৰ কাৰণে আপোনাৰ তেখেতে অসুবিধাও পাব পাৰে, তাৰ কাৰণে আমি নাযাওঁ। ভাল লাগিলে, মুহূৰ্তখিনি ভাল লাগিলে। আৰু শ্বেয়াৰ কৰিলে বহুতকেইজন মানুহ আপোনাৰ মোৰ পিছতো আছে, তেওঁলোকেও ৰখি আছে, বা সকলোৰে কাম হ'ল বৰ্তমান, কাম হ'লেও ৰখি আছে। গতিকে আমি এতিয়া এইখিনিতে যি প্ৰস্তুত কৰিলোঁ, গৈ পেলাই আমাৰ দেখুৱাম বাৰু পিছৰ পৰ্যায়ত। আমি এইখিনি কৰি পেলাই যিটো ভিডিঅ'টো আমি প্ৰস্তুত কৰিলোঁ। ধন্যবাদ থাকিল সকলোকে, আৰু আপোনাৰ চাব আপোনালোকে, ধন্যবাদ থাকিল। এইখিনি